খুমটাইত ৰজলিনা তিৰ্কিক টিকট প্ৰদানৰ পিছতে কংগ্ৰেছত ব্যাপক খহনীয়া ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত কংগ্ৰেছ ত্যাগীৰ ভিৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰাৰ সম্ভাৱনা আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন কিন্তু তাৰ পূৰ্বে এটা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত ব্যাপক খহনীয়া ইটোৰ পিছত হিটো এজনৰ পিছত ইজনকৈ ইতিমধ্যে কংগ্ৰেছৰ নেতাসকলে এতিয়া কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে কংগ্ৰেছ কৰ্মীসকলে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু হেয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে খুমটাইত ৰজলিনা তিৰ্কিক টিকট প্ৰদানৰ পিছতে কংগ্ৰেছৰ একাংশ কৰ্মীয়ে ইতিমধ্যে বিজেপিত যোগদান কৰিছে বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত কংগ্ৰেছ ত্যাগ কৰা সেই সদস্যসকলে ইতিমধ্যে বিজেপিত যোগদান কৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা জাতীয় কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী হিচাপে আমি আজি পৰ্যন্ত আমি কংগ্ৰেছ কৰি আহিছিলোঁ কিন্তু বিগত এতিয়া ২৬ চনৰ নিৰ্বাচনৰ সমাগত ইয়াত আমাৰ খুমটাই সমষ্টিৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৩গৰাকী আছিলে এই ৩গৰাকীৰ ভিতৰতে আমাৰ উপযুক্ত প্ৰাৰ্থী নিদিয়াত আমাৰ খুমটাই সমষ্টিৰ ৰজলিনা বাইদেৱে এতিয়া টিকেট পাইছে আমাৰ খুমটাই সমষ্টি হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ ইয়াতে আমি সম্পূৰ্ণৰূপে অসন্তুষ্টি কাৰণ তেখেতে কোনো জনমানসত তেখেতৰ কোনো আধিপত্য নাই ৰাইজে তেখেতক কোনো পধ্যে নিবিচাৰে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও কোনো তেখেতক লৈ ভোট বিচাৰিবগৈ নোৱাৰে বা সভা সমিতি কৰিবলৈ তেখেতৰ হৈ পেলাই আমি কেম্পেইন কৰিব নোৱাৰোঁ সেই হেতুকে বহুখিনি চিন্তা চৰ্চা কৰি আজি এনেকুৱা এটা অৱস্থাত উপনীত হৈছোঁ যাতে ভৱিষ্যতৰ দিনত আমাৰ এতিয়া ৰানিং যিখন চৰকাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যিজন প্ৰাৰ্থী শ্ৰীযুত মৃণাল শইকীয়াদেৱে এতিয়া ৰানিং চিটিং MLA হিচাপে আছে তেখেতকে আমি এই খুমটাই সমষ্টিৰ আগন্তুক MLA হিচাপে আমি বিচাৰোঁ